শিৱসাগৰৰ বকতাত প্ৰথমবাৰলৈ বাখৰ বেঙেনা মহোৎসৱৰ আয়োজন। তিনিদিনীয়া কাৰ্যসূচীৰে 31 ডিচেম্বৰৰ পৰা ডিমৌৰ বকতাত আয়োজন কৰা হৈছে এই বিস্ময় বৃক্ষ বাখৰ বেঙেনা মহোৎসৱৰ। বাখৰ বেঙেনাৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ অঞ্চলটোক অধিক জনপ্ৰিয় আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ অনুষ্ঠিত কৰা হৈছে এই বাখৰ বেঙেনা মহোৎসৱৰ। শনিবাৰে মহোৎসৱৰ লাইখুটা স্থাপন কৰে ডিমৌ সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই। তাৰ পিছতেই তেওঁ বকতাবাসীৰ এই উদ্যোগৰ শলাগ লয়। স্থানীয় আমাৰ যুৱ সমাজ, জ্যেষ্ঠসকল আৰু মহিলা সমাজে এইবাৰ বাখৰ বেঙেনা উৎসৱভাগী পাতাৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিছিলে আৰু ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। আজি লাইখুটা স্থাপন হৈছে। তেওঁলোকৰ এই যিটো সামাজিক দায়বদ্ধতা, যাতে আমাৰ গছজোপা সকলোৱে জানে, সকলোৱে বুজে, কিন্তু দেখি পোৱা নাই, অহা নাই। আগতে শিৱসাগৰৰ পৰা এই অঞ্চললৈ আহিবলৈ এটা দুৰ্গম অঞ্চল আছিলে, কিন্তু যোৱা সময়ছোৱাত আপোনালোকে দেখিলে যে প্ৰাক্তন বিধায়ক ডাঙৰীয়াৰ দিনত বা এতিয়াৰ দিনত প্ৰায় সকলোখিনি ৰাস্তা প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু কিছু ৰাস্তা আকৌ পুনৰ বনাবলগীয়া আছে। কিন্তু আমি গছজোপাৰ বিষয়ে যদি আমি অন্ততঃ আমাৰ শিৱসাগৰ জিলা বা অন্ততঃ এই অঞ্চলৰ সকলোৱে জনাজাত কৰিব পাৰোঁ, তেতিয়া ইয়াতে আমাৰ আজিৰ দিনত যিটো আমি প্ৰধান উদ্যোগ বুলি কওঁ টুৰিজিম, সেই টুৰিজিমৰ উদ্যোগটো আমি অগ্ৰাধিকাৰ দিব পাৰিম। অহা ডিচেম্বৰ 31 জানুৱাৰী 1-2 তাৰিখে আমি বাখৰ বেঙেনা মহোৎসৱ পাতিবলৈ আমি গৈ আছোঁ। আজি আমাৰ এই লাইখুটা স্থাপন ইতিমধ্যে আমাৰ হৈ গৈছে। আমি এই মিডিয়াৰ চেনেলৰ যোগেদি আমি গোটেই অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি ইয়াত যি অনুষ্ঠান পাতিবলৈ গৈ আছোঁ, সেই অনুষ্ঠানত যাতে সকলোকে আহি আমাক ইয়াত উৎসাহ উদ্দীপনা যোগায়, তাৰ বাবে মই আজি এই চেনেলৰ যোগেদি মই সকলোকে মই ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ।